বিয়া এখন খাবলৈ ৰেডি হৈছোঁ গম পোৱা নাছিলোঁ বিয়া আছিলে বুলি সালৱাৰ এযোৰ আনিছিলোঁ এইযোৰকে পিন্ধি লৈছোঁ এইফালে আৰু সিম্পলকে মেকআপ কৰিছোঁ তেনেকুৱা ইমান হেভি মেকআপ কৰা নাই কিয়া বাকি আম্মা আৰু এলিসক দেখাম আমি গুটেখিনিয়ে যাব লৈছোঁ বিয়া আছে নালিয়াপুলত মুছাফিখানাত আছে কিন্তু হয় আমাৰ ঘৰৰ ওচৰৰে হয় এলিস এফলা তোক অলপ দেখাওঁ এলিসক দেখাওঁ এয়া এলিস হাই বহুত দিনৰ মূৰত অকমানকে মেকআপ কৰিলে মই অলপ টাচ আপ দি দিলোঁ এতিয়া বিয়া ঘৰত যাওঁ ব্লগটো আৰম্ভ কৰি দিলোঁ তেন্তে একেবাৰে শেষলৈকে চাব ঠিক আছে এইফালে ঘৰৰ পৰা ওলালোঁ বিয়া ঘৰলৈ গৈ আছোঁ এতিয়া আম্মাক ভালকৈ দেখাম বাৰু আপোনালোকক বিয়া ঘৰত গৈ পাই আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেন্তে ফলো কৰি দিবলৈ একেবাৰে নাপাহৰিব পালো আৰু এতিয়াহে মানুহ বহুত বেছি ভিৰ আমি আহি পাওঁতে চাগে 9:30 মানে বাজিলে এইফালে দুজনীয়ে কফি খাই আছোঁ আৰু বহুত দিনৰ মূৰত আম্মাহঁতৰ লগত এনেকৈ মই বিয়া খাব আহিছোঁ খুব বেছি ভাল লাগে আম্মাহঁতৰ লগত বিয়া খাবলৈ যেতিয়া যাওঁ মই বহুত বেছি মানুহ লগ পাওঁ চিনাকি মানুহ হওক বা ৰিলেটিভছ হওক এইফালে অকণমান ভাবিছিলোঁ দৰা কইনাক দেখাম বুলি ভালকৈ দেখাব নোৱাৰিলোঁ মানুহৰ যিহেতু বহুত বেছি ভিৰ হৈ আছিলে ৰাতি সেই টাইমটোতে ধৰি লওক 9:30 মান বজাৰ পৰাই আৰু মানুহৰ ভিৰটো বেছি হয় ন ইফালে বিয়াত ফৰজানাক লগ পালোঁ মোৰ পেহীৰ ছোৱালী হয় অকণমানকৈ দেখালোঁ তাইক আৰু লগতে দুখনমান আমি ফটোজো ক্লিক কৰিলোঁ সেয়া বাৰু আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম তাৰপিছত আমাক খাবলৈ কাৰণে মাতিলে এইফালে এতিয়া আমি খাবলৈ গ'লোঁ আৰু এইফালে মই মোৰ প্লেটত খানাখিনি লৈ ল'লোঁ আৰু খানাত মানে গোটেইখিনি আইটেমে আছিলে চিকেনৰ পৰা লৈ মাছৰ পৰা লৈ মাটনৰ পৰা লৈ গোটেইখিনি বস্তুৱে আছিলে আৰু বহুত কিবা কিবি আইটেম আছিলে আপোনালোকক ভালকৈ কইনাকো দেখালোঁ আৰু অকণমান কথাও পাতিলোঁ কইনাক লগ পাই খুব বেছি ভাল লাগিলে কথা বতৰা ইমান বেছি ফ্ৰী হয় তাৰপিছত এইফালে কিউটি পাইটোক লগ পালোঁ মোৰ ভাইটি এটাৰে হয় ইমানে বেছি কিউট ন মোৰ মানে বাচ্চা জানেই মই ইমান বেছি ভাল পাওঁ আম্মাহঁতেও ল'লে তাক তাৰপিছত ফটো ক্লিক কৰিলোঁ আৰু বিয়াখনত বহুত চিনাকি মানুহ লগ পালোঁ ভালকৈ বাৰু গোটেইখিনিকে দেখাব নোৱাৰিলোঁ কাৰণ বহুত দিনৰ মূৰত লগ পালে কথা পতাত মানে বিজি হৈ যাওঁ ন কিন্তু তথাপিও অকমানকে হ'লেও আপোনালোকক বিয়াখন দেখাবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে ব্লগটো চাই কমেন্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ চাই ভাল লাগে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব